মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ আজি আবেদন আৰম্ভ হৈছে। তো কেনেকৈনো আবেদন কৰিব এই আঁচনিখনৰ বাবে প্ৰত্যেক মাহে আপোনালোকে 2500 টকাকৈ পাবলৈ সক্ষম হ'ব যিসকলে এই বছৰ ডিগ্ৰী পাছ বা ডিগ্ৰী কমপ্লিট কৰিলে তো গ্ৰেজুৱেট হ'ল তো তেওঁলোকৰ বাবে এই আঁচনিখন হয়। তো আপোনালোকে কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ এই ভিডিঅ'টিৰ জৰিয়তে আমি দেখুৱাইছোঁ। যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। পোনপ্ৰথমে ডেছক্ৰিপশ্যনত আমি এপ্লাই লিংকটো দিছোঁ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এইখন যিখন পেজ হয় পেজখন দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে অভাৰভিউ। লগতে ইয়াতে আপোনালোকে 5 নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা এই আঁচনিখনৰ আবেদন আৰম্ভ হৈছে। এই আঁচনিখনৰ যিটো টকা হয় প্ৰত্যেক মাহে 2500কৈ টকা দিয়া হ'ব। আৰু যদি আপোনালোকে সেই টকাটো একেবাৰে লওঁ বুলি ভাবে তেতিয়াও পাৰিব। ইয়াতে অনলাইন এপ্লাই লিংক বুলি আছে, ইয়াতে ক্লিক হিয়াৰ বটন দেখিবলৈ পাইছে, তাত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে গেট ষ্টাৰ্টেড অপশ্যনটো দেখিবলৈ পাইছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন বিচাৰি আপোনাৰ ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াতে আপোনালোকে প্ৰত্যেক ডিষ্ট্ৰিক্ট আপোনালোকে পাই যাব। কণ্টিনিউ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত কণ্টিনিউ বটনত ক্লিক কৰিব। কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছত ইয়াতে লগইন বটন এটা দেখিবলৈ পাব, তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে ৰেজিষ্টাৰ বটন এটা দেখিবলৈ পাইছে, ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। ইয়াতে মোবাইল নাম্বাৰ দিয়াৰ পিছত ইয়াতে আই একচেপ্ট বুলি টিক মাৰ্ক দিব। তাৰপিছত ৰেজিষ্টাৰ OTP অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো ইয়াতে বহুৱাই দিব। OTPটো বহুৱাৰ পিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে পাছৱৰ্ড এটা বনাব লাগিব। ইয়াতে নিউ পাছৱৰ্ড বা যিটো কনফাৰ্ম পাছৱৰ্ড, দুটা পাছৱৰ্ড আপোনালোকে চেম দিব। তাৰপিছত পাছৱৰ্ডটো মনত থ'ব। ইয়াতে মেল ফিমেল চিলেক্ট কৰিব। তাৰপিছত এজ আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব আপোনালোকৰ কোন এজ গ্ৰুপৰ ভিতৰত পৰে। তাৰপিছত আপোনালোকে কোন ৰিলিজন হয়, হিন্দু মুছলিম যি হয় চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কেটেগৰী চিলেক্ট কৰিব লাগিব, জেনেৰেল OBC। তাৰপিছত আপোনালোকে যদিহে বিকলাংগ হয়, কিবা ডিজেবিলিটি হয়, য়েছ ন ইয়াতে দিব। তাৰপিছত আপোনালোকে ইয়াতে ক্লাছ কোৱালিফিকেশ্যন চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে গ্ৰেজুৱেশ্যন, যিহেতু এই আঁচনিখন কেৱল গ্ৰেজুৱেশ্যন কৰা সকলে পায়, তো সেইকাৰণে আপোনালোকে ইয়াতে কি কৰিব, তললৈ স্ক্ৰল কৰি ইয়াতে গ্ৰেজুৱেশ্যন এইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে মেৰিড নে আনমেৰিড নে উইড' এইবিলাক চিলেক্ট কৰি দিব। ইয়াতে অপশ্যন আছে বিবাহিত নে অবিবাহিত। তাৰপিছত আপোনালোকে ইয়াতে ফাদাৰ মাদাৰ যিকোনো এজনৰ চিলেক্ট কৰিব। ইয়াতে ফাদাৰ চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে চিলেক্ট দ্য অকুপেশ্যন, যদি আপোনালোকৰ দেউতা বা মায়ে কিবা অকুপেশ্যন কৰে ইয়াতে অপশ্যন আছে। যদি আনএমপ্লয়ড হয় আনএমপ্লয়ড অপশ্যনত চিলেক্ট কৰি দিব। আনএমপ্লয়ডত চিলেক্ট কৰাৰ পাছত ইয়াতে APL নে BPL হয় ইয়াতে চিলেক্ট কৰিব লাগিব। এবভ পভাৰ্টি লাইন বা বিল' পভাৰ্টি লাইন ইয়াতে BPL চিলেক্ট কৰি দিব। আপোনালোকে যি হয় তাৰ চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকে আৰ্বেন ৰুৰেল বুলি দেখিবলৈ পাব, অৰ্থাৎ আপুনি চহৰ অঞ্চলৰ নে গাঁও অঞ্চলৰ সেইটো চিলেক্ট কৰিব লাগিব। ইয়াতে আমি ৰুৰেল চিলেক্ট কৰি দিছোঁ। ৰুৰেল চিলেক্ট কৰাৰ পাছত আপোনালোকৰ পেজখন এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ পকা ঘৰ নে কেঁচা ঘৰ হয়, আপোনালোকৰ ঘৰ আছে নে নাই সেইটো সুধিছে। ইয়াতে যদি আপোনালোকৰ কাঁচা হাউচ আছে ওপৰটো চিলেক্ট কৰিব, যদি পাক্কা হাউচ আছে পকা ঘৰ তেনেহ'লে পাক্কা হাউচত চিলেক্ট কৰি দিব, যদি নাই নন অপশ্যনত চিলেক্ট কৰি এনেকুৱা ধৰণে অলপ ৱেইট কৰিব। ইয়াতে ৱেইট কৰাৰ পাছত এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে এডুকেশ্যন যিটো অপশ্যন আছে তাতে চিলেক্ট কৰিব। এডুকেশ্যন অপশ্যনত চিলেক্ট কৰাৰ পিছত চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম বুলি এটা অপশ্যন দেখিবলৈ পাব, তাত চিলেক্ট কৰি দিব। ইয়াতে দেখিবলৈ পাইছে ইয়াত চিলেক্ট কৰাৰ পাছত আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আপুনি অসমৰ স্থায়ী বাসিন্দা হয় নে নহয় ইয়াতে চিলেক্ট কৰিব লাগিব। যদি হয় য়েছ দিব। তাৰপিছত আপোনালোকে ইয়ৰ অকুপেশ্যন সুধিছে, আনএমপ্লয়ড ইয়াতে চিলেক্ট কৰি দিব। যদি আপোনালোকে কিবা কাম কৰে চিলেক্ট কৰিব এমপ্লয়ড বুলি। ইয়াতে আপোনালোকে পেৰেণ্টছ ৰেজিষ্টাৰ এজ এ কণ্ট্ৰেক্টৰ, অৰ্থাৎ আপোনাৰ পেৰেণ্টে কিবা কণ্ট্ৰেক্টৰ কাম কৰে নেকি সেইটোৱে সুধিছে। ইয়াতে ন' অপশ্যনত চিলেক্ট কৰিব। তাৰপিছত আপুনি নিযুত মইনা আঁচনিখন পায়নে নাই সেইটো সুধিছে ইয়াতে। যদি ছোৱালীসকলৰ ক্ষেত্ৰত নিযুত মইনা আঁচনি যিহেতু পায় য়েছ দিব, আৰু ল'ৰাসকলে ন' দিব। ইয়াতে সঠিক শুদ্ধ এনচাৰটোহে আপোনালোকে দিব। যদি অৰ্থাৎ অশুদ্ধকৈ দিয়ে তেনেহ'লে আপোনালোকে আঁচনিখনৰ সুবিধা লাভ নকৰিব পাৰে। ইয়াতে আপোনালোকৰ 10 লাখতকৈ ওপৰত আপোনালোকৰ পৰিয়ালে পায় নেকি বুলি সুধিছে, ইয়াতে ন' দিব। তাৰপিছত আপোনাৰ পৰিয়ালৰ কোনোবা MLA আছে নেকি সুধিছে, MLA MP
ইয়াতে নো দি দিব আপোনালোকে এই অপশ্যনটোত নো দিব। তাৰপিছত আৰ ইউ এ গ্ৰেজুৱেট পাছ ইন 2025 অৰ্থাৎ আপুনি 2025 গ্ৰেজুৱেট পাছ কৰিছেনে সুধিছে, য়েছ দিব। যিহেতু গ্ৰেজুৱেট 2025 পাছ কৰাসকলে এই আঁচনিখন পাইছে। ইয়াতে আপোনালোকৰ দুখন ডকুমেণ্টৰ প্ৰয়োজন হ'ব। দুখন ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব, আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেটখন আপোনালোকে ইয়াতে আপলোড দিব লাগিব। ইয়াতে প্ৰচিড টু এপ্লাই অপশ্যন দেখিবলৈ পাইছে। প্ৰচিড টু এপ্লাই এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। অলপ ৱেইট কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলসমূহ দিব লাগিব। আপোনাৰ ফুল নেম দিব লাগিব, আধাৰ কাৰ্ডত থকাৰ মতে আপোনাৰ ফাদাৰ নেম বা মাদাৰ নেম দিব লাগিব, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নাম্বাৰ, ইমেইল আইডি, আধাৰ নাম্বাৰ, পান নাম্বাৰ বা এনৰলমেণ্ট নাম্বাৰ বা ৰেজিষ্টাৰ নাম্বাৰ অফ ইনষ্টিটিউশ্যন কলেজ। অৰ্থাৎ আপোনালোকে এই সকলোবিলাক ইনফৰ্মেশ্যন শুদ্ধকৈ দিব। অৰ্থাৎ ইয়াতে যিবিলাক ষ্টাৰ মাৰ্ক আছে সেই ষ্টাৰ মাৰ্ক থকাবিলাক কম্পালচৰি আপোনালোকে ফিল আপ কৰিব লাগিব। পান কাৰ্ডৰ নাম্বাৰ ইয়াতে দেখিবলৈ পাইছে ষ্টাৰ নাই, নিদিলেও হ'ব। আধাৰ নাম্বাৰৰ ঠাইত ষ্টাৰ মাৰ্ক নাই, তাতো আপোনালোকে ফিল আপ নকৰিলেও হ'ব। তাৰপিছত আপোনালোকৰ এইখিনি বা বাকীখিনি সকলোবিলাক ফিল আপ কৰি আপোনালোকে ইয়াতে ছাবমিট কৰি দিব। ইয়াতে আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰি ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ৱেইট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এপ্লিকেণ্ট এড্ৰেছ ডিটেইল, আপোনাৰ এড্ৰেছসমূহ ইয়াতে ফিল আপ কৰিব লাগিব। ডিষ্ট্ৰিক্ট নেম আপোনালোকে পোনপ্ৰথমে চিলেক্ট কৰিব লাগিব, ইয়াতে দেখিবলৈ পাইছে। তাৰপিছত ছাব ডিভিজন, তাৰপিছত পিনক'ড আছে, ইয়াতে আপোনালোকে চিলেক্ট কৰিলে আপোনালোকে সকলোবিলাক অপশ্যন পাই যাব। তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, বেংক ডিটেইল, ছাপৰ্টিং ডকুমেণ্ট এই সকলোবিলাক দিব লাগিব। ইয়াতে আমি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিছোঁ। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত তাৰপাছত আপোনালোকে ইয়াতে ছাব ডিভিজন এনেকুৱা ধৰণে চিলেক্ট কৰিব। ছাব ডিভিজন দিয়াৰ পিছতে ইয়াতে আপোনালোকে পিনক'ডটো চিলেক্ট কৰিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে দিব লাগিব। ইয়াতে আপোনালোকে চিলেক্ট ইনষ্টিটিউট অপশ্যন আছে, ডিষ্ট্ৰিক্ট অৰ্থাৎ কোন ডিষ্ট্ৰিক্টৰ হয় কলেজ বা ইনষ্টিটিউটসমূহ। তাৰপিছত আপোনালোকে ডিগ্ৰী কমপ্লিটেড কোৰ্চ, আপোনালোকে ডেট অফ গ্ৰেজুৱেশ্যন, কোনটো তাৰিখত আপোনালোকে গ্ৰেজুৱেশ্যন লাভ কৰিছিলে ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি, আপোনালোকে কোনটো ইনষ্টিটিউটত এই ডিগ্ৰী কমপ্লিট কৰিছিলে এইটো এনেকুৱা ধৰণে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে চিলেক্ট দ্য কলেজ, আপোনালোকে কোনখন কলেজৰ হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট ইন হুইচ ইনষ্টিটিউট কলেজ লোকেটেড, মানে আপোনাৰ কলেজখন কোনটো ইনষ্টিটিউটত বা কোনখন ঠাইত মানে অৱস্থিত, কোনটো ডিষ্ট্ৰিক্টত, এইটো ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে তাৰপিছত আপোনালোকে কোনটো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী পাছ কৰিছে সেইটো চিলেক্ট কৰি দিব বা কোনটো কৰ্চৰ পৰা। ইয়াতে BCom, BA, BSc এনেকুৱা ধৰণে আহি যাব। তাৰপিছত কোনটো ইয়েৰ বা কোনটো চনত আপোনালোকে এই ডিগ্ৰী লাভ কৰিছে, যিহেতু 25 চনত যিসকলে ডিগ্ৰী লাভ কৰিছে সেইসকলে এই সুবিধা লাভ কৰিব। তো এনেকুৱা ধৰণে ডেট অফ গ্ৰেজুৱেশ্যনটো আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত এপ্লিকেণ্ট বেংক ডিটেইল, আপোনালোকে বেংকৰ যিবিলাক ডিটেইল হয় সেইবিলাক ফিল আপ কৰিব লাগিব, যিহেতু বেংকৰ জৰিয়তে এই টকাটো আপোনালোকে লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম অৰ্থাৎ আপোনাৰ নামটো শুদ্ধকৈ পোনপ্ৰথমে লিখিব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰ দিব। বেংক একাউণ্ট নাম্বাৰ দিয়াৰ পিছত আপোনালোকে বেংক নেম চিলেক্ট কৰিব। বেংক ব্ৰাঞ্চ নেম আপোনালোকে ইয়াতে পাই যাব। তাৰপিছত IFSC কোডটো আপোনালোকে ইয়াতে পাই যাব। বেংকৰ ডিটেইলসমূহ আপোনালোকে ইয়াতে ভৰোৱাৰ পাছত তাৰপিছত ছাপৰ্টিং ডকুমেণ্ট যিটো অপশ্যন আছে তাত চিলেক্ট কৰিব। তাত চিলেক্ট কৰাৰ পাছত ইয়াতে আপোনালোকৰ দুখন ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ডৰ আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল যিখন চাৰ্টিফিকেট আছে সেইখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে চেল্ফ ডিক্লাৰেশ্যন বুলি ইয়াতে টিকমাৰ্ক দিব। টিকমাৰ্ক দিয়াৰ পিছত ইয়াতে এটা পিনক'ড আপোনালোকে দেখিবলৈ পাব 469021। সেই পিনক'ডটো আপোনালোকে তলৰ যিটো প্লিজ এণ্টাৰ দ্য কেপচা হিয়েৰ সেই অপশ্যনত আপোনালোকে সেই যিটো ওপৰত কেপচাৰ এটা আপোনালোকক প্ৰত্যেককে বেলেগ এটা কেপচাৰ দিব, সেই কেপচাৰটো ইয়াতে লিখি দিব। কেপচাৰটো লিখাৰ পিছত আপোনালোকে তলত যিটো ছাবমিট অপশ্যন ছেভ কৰি ল'ব প্ৰথমতে। তাৰপিছত ইয়াতে চেল্ফ ডিক্লেৰেশ্যন টিকমাৰ্ক দিব। তাৰপিছত ছাবমিট যিটো বটন আছে তাত ক্লিক কৰি দিলেই আপোনালোকৰ এই যিবিলাক ডকুমেণ্টৰ পৰা আপোনালোকে আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰিব। তো এনেকৈ আপোনালোকে আবেদন কৰক।
যদি অধিক তথ্য জানিব বিচাৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।